নমস্কাৰ আমাৰ চেনেল কম্পিটিটিভ গিক্সলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গুৱাহাটী হাইকোৰ্টৰ এস্পিৰেণ্টসকলে নিশ্চয় গম পাইছে যে আমি আমাৰ চেনেল কম্পিটিটিভ গিক্সৰ ফালৰ পৰা এক গুৱাহাটী হাইকোৰ্ট স্পেচিয়েল সিৰিজ আৰম্ভ কৰিছোঁ আৰু গুৱাহাটী হাইকোৰ্টৰ যিকোনো গ্ৰেড 3 পোষ্ট সেয়া লাগিলে ডিষ্ট্ৰিক্ট কোৰ্টৰ LD হওক বা প্ৰিন্সিপাল জিটৰ জুডিচিয়েল এছিষ্টেণ্ট বা কম্পিউটাৰ এছিষ্টেণ্ট আদি বিভিন্ন গ্ৰেড 3 পোষ্টৰ বাবে এই সিৰিজ যথেষ্ট বেনিফিচিয়েল হ'ব বুলি আমি ভাবোঁ। ইতিমধ্যে 3খন ডিষ্ট্ৰিক্টৰ বাবে এডভাৰটাইজমেণ্ট ওলাই গৈছে আৰু যিসকলে তাত এপ্লাই কৰিছে বা যিসকলে এই এডভাৰটাইজমেণ্টত এপ্লাই নকৰিলেও পৰৱৰ্তী সময়ত যি সকলো ডিষ্ট্ৰিক্টৰ যিহেতু লাৰ্জ নাম্বাৰ অফ ভেকেঞ্চিজ আছে আমি জানো, তেনেকুৱা কিছু এডভাৰটাইজমেণ্টৰ বাবে যিসকলে ৰৈ আছে তেওঁলোকৰ বাবেও এই চিৰিজটো বেনিফিচিয়েল হ'ব আৰু সময় বেছি নাই হাতত, যিহেতু গুৱাহাটী হাইকোৰ্টে 2-3 মাহৰ ভিতৰত ৰিটেন এক্সামিনেশ্যনবোৰ অনুষ্ঠিত কৰে। গতিকে এতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন চলাই যাওক ভালদৰে। এতিয়া মেইন কথালৈ আহোঁ। আমি লাষ্ট কেইটামান ভিডিঅ'ত ইতিমধ্যে লাষ্ট ইয়াৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কিছুমান 4খন ডিছকাছ কৰিছোঁ। 4খন কুৱেশ্যন পেপাৰত আমি তাত ইংলিছ ছেকশ্যন লগতে জেনেৰেল এৱেৰনেছ আৰু কম্পিউটাৰ এৱেৰনেছ ছেকশ্যন 3টা ডিছকাছ কৰিছোঁ, য'ত 80 মাৰ্কছ থাকে টোটেল। আমি ৰিজনিং আৰু মেথমেটিক্সৰ যি জেনেৰেল এপ্টিটিউড ছেকশ্যন সেইটো ছেকশ্যন আমি ডিছকাছ কৰা নাই, যিহেতু এটা ভিডিঅ'ত গোটেইখিনি একেলগে কাভাৰ কৰাটো পচিবল নহয়। গতিকে এজ প্ৰমিছড আমি ছেপাৰেট ভিডিঅ' লৈ আহিছোঁ তাৰ বাবে জেনেৰেল এপ্টিটিউড ছেকশ্যনখিনিৰ বাবে। আৰু এইটো ভিডিঅ'ত আমি যি ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হৈছিল ডিব্ৰুগড়, কামৰূপ আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ বাবে, ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, এই এক্সামিনেশ্যনৰ জেনেৰেল এপ্টিটিউড ছেকশ্যনখিনি আমি ইয়াত ডিছকাছ কৰিম। গতিকে পলম নকৰোঁ, লেটছ গেট ষ্টাৰ্টেড। চ' এইখন আছিল কুৱেশ্যন পেপাৰ। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে? 3, 8, 13 আৰু 18। 3, 8, 13, 18 নেক্সট টাৰ্ম উলিয়াব দিছে চিৰিজটোত। ইয়াত আপোনালোকে চিম্পল একদম চালে গম পাব। 5 এড হৈছে 3ৰ লগত, 8 হৈছে, 8ৰ লগত 5 এড হৈছে 13 হৈছে, 13ৰ লগত আৰু 5 এড হৈ 18 হৈছে। গতিকে 18ৰ লগত 5 এড হ'ব, কিমান হ'ব আনচাৰ? 23 হ'ব। আনচাৰ 23। ঠিক আছে। 82 AZCYEXZ এইটো চাব, AZCYEXZ। ইয়াত কি হৈছে? এৰ লগত 2 এড হৈছে, 2 এড হৈ চি হৈছে, মানে এৰ পিছৰ দুটা বিৰ পিছত চি আহিছে, চিৰ লগত 2 এড হৈ ই হৈছে, ইৰ লগত 2 এড হৈ আকৌ জি হৈছে। ঠিক তেনেদৰে জেডৰ পৰা 1 মাইনাছ হৈ ৱাই হৈছে, ৱাইৰ পৰা 1 মাইনাছ হৈ এক্স হৈছে, আৰু এক্সৰ পৰা ইয়াত কি হ'ব? নেক্সট 1 মাইনাছ হ'ব, মানে এক্সৰ আগৰ লেটাৰটো আনচাৰ হ'ব আমাৰ, আৰু এক্সৰ আগৰ লেটাৰ কি? ডব্লিউ। গতিকে আনচাৰ DW। ঠিক আছে। চ' 83 চাই লওক। যদু ইজ 24 years older than his son Madhu. After 22 years, the age of Jadu will be double the age of Madhu. What is the present age of Madhu? So ইয়াত কি কৈছে আমাক? Jadu is 24 years older than his son Madhu. Age of Madhu আমি কিমান ধৰি ল'ম? Let age of Madhu equal to x. তেতিয়া age of Jadu কি হ'ব? 24 years older বুলি কৈছে, গতিকে age of Jadu হৈ যাব x plus 24। ঠিক আছে। আকৌ কি কৈছে? আফটাৰ 2 years যদুৰ এজ কি হ'ব বুলি কৈছে? মধুৰ এজৰ ডাবল হ'ব। অৰ্থাৎ আফটাৰ 2 years মধুৰ এজ কিমান হ'ব? মধুজ এজ ইকুৱেল টু এক্স প্লাছ 2 হ'ব। বৰ্তমান এক্স, 2 বছৰ পিছত এক্স প্লাছ 2, আৰু যদুৰ এজ বৰ্তমান এক্স প্লাছ 24, তেতিয়া হ'ব এক্স প্লাছ 26। এতিয়া আমাক আনচাৰত কৈছে, কুৱেশ্যনত কৈছে, একৰ্ডিং টু কুৱেশ্যন এক্স প্লাছ 26 সমান কি? ডাবল দ্য এজ অফ মধু, মানে টুৱাইচ এক্স প্লাছ 2। এইটো ছল্ভ কৰক। এক্স প্লাছ 26 সমান 2x প্লাছ 4, মানে এক্স ইকুৱেল টু 22। আমাক কি সুধিছিল কুৱেশ্যনত? মধুৰ এজ সুধিছিল। এক্স লাগে আমাক, এক্স সমান কিমান পালোঁ আমি? 22 years। গতিকে ইয়াৰ আনচাৰ কি হ'ব? ডি, 22 years। ঠিক আছে। নেক্সট আহিছোঁ 84। এইটো চিম্পল এৰিথমেটিক। কি দিয়া আছে আমাক? 283 into 56 মাল্টিপ্লাই কৰক।
15848 লগত কি প্লাছ এড হৈ আছে 252 16100 20ৰে কিমানক মাল্টিপ্লাই কৰিলে 16100 হ'ব দিছে অৰ্থাৎ আমি এইটো 20ৰে ডিভাইড কৰিব লাগিব 20ৰে ডিভাইড কৰিলে আমি পাম এইটো 2ৰে 805 805 পাম আমাৰ আনসাৰ কি হ'ব ইয়াত বি হ'ব 805 ঠিক আছে নেক্সট 2/3 of a number is 4 more than 1/6 of the same number কি কৈছে আমাক 2/3 of a numberটো ধৰি ললো আমি x is 4 more than 1/6 of the number 1/6 of the same number के 4 বেছি twice x ইয়াৰ LCM ললো 6 ইফালে হ'ব 24 এতিয়া ক্ৰস মাল্টিপ্লাই কৰিলো 4x সমান হ'ব x plus 24 twice x মানে 24 x কিমান পাম আমি 8 গতিকে আমাক ৰিকোয়াৰ্ড নাম্বাৰটো কিমান 8 আনসাৰ কি হ'ব আনসাৰ হৈ যাব 8 এতিয়া নেক্সট কোৱেশ্চন লৈ আহিছো Number 86 half% written as decimal is half% মানে আমাক ইয়াত কোৱা হৈছে 0.5% ঠিক আছে 0.5% 0.5% written as decimal হলে কি হ'ব 0.5 ক আমি 100 দি ডিভাইড কৰিব লাগিব 100 দি ডিভাইড কৰিলে কি পাম 0.005 so half% written as decimal কিমান হ'ব 0.005 Answer hobo yat C. Mr. X bought a bed and sold it at a loss of 20%. If he had bought it for 10% less and sold it at rupees 999 more than the previous selling price, he would have made a profit of 30%. Find the original cost price of the bed. Yat ami amak ki koise bought a bed and sold it at a loss of 20%. So first sailo ami yat ami CP2 ki dorim cost price ami dorim 100x dorim amar hubida hoke let cost price is equal to 100x 20% loss basis है selling price किमान होबो selling price होबो 80x ठीक है से तो second condition तो तमाक की কৈছে second condition at की কৈছে এবাৰ চাই লওক if he had bought it for 10% less and sold it at rupees 999 more than the previous selling price he would have made a profit of 30% so নতুন কস্ট প্ৰাইসটো কিমান আমাৰ ইয়াত কস্ট প্ৰাইস কিমান 10% লেস বুলি কৈছে মানে 90x আগত কৈ 10% লেস 100x আছিল আগত আৰু সেলিং প্ৰাইস কিমান কৈছে 999 more than the previous selling price মানে 80x plus 999 আৰু প্ৰফিট তেতিয়া কিমান হ'ব বুলি কৈছে প্ৰফিট পাৰ্সেন্টেজ হ'ব 30% ঠিক আছে আৰু আমি প্ৰফিট পাৰ্সেন্টৰ ফৰ্মুলা কি আপোনালোকে নিশ্চয় জানে প্ৰফিট পাৰ্সেন্টেজ আমি কেনেকৈ উলিয়াও SP - CP by CP into 100 ইয়াত বহাই দিয়ক ইয়াত 30 হ'ব এফালে SP কিমান দিয়া আছে আমাক 80x plus 999 minus CP 90x আৰু তলত CP আৰু এবাৰ 90x into 100 এটো কিমান হ'ব 999 minus 10x 90x এটো আমি 00 কাটি দিব পাৰিম ইয়াত মান আমি 90x তো ইফালে লৈ গৈছো নহয় ইয়াত সৰি 00 ইয়াতো কাটি ল'ব পাৰিম 9x তো ইফালে লৈ গৈছো আমি 9x তো লৈ গলে পাম 27x আৰু ইফালে থাকিব 999 minus 10x তাৰমানে আমি কি পালো 37x is equal to 999 মানে 37x is equal to 999 x is equal to কিমান পালো 999 by 37
ঠিক আছে সো এটো মাল্টিপ্লাই কৰিলে আমি কিমান পাম ডিভাইড কৰিলে কিমান পাম 37 to 2 times হ'ব 74 25 থাকিব 259 suppose 7 times 37 into 27 হ'ব 999 হ'ব গতিকে x ৰ ভ্যালু পালো আমি 27 আমাক কি সুধিছিলে কোৱেশ্চনটোত find the original cost price of the bed so original cost price আমি কিমান লৈছিলো ইয়াত cost price 100x মানে original cost price সমান 100x মানে 100 into 27 অৰ্থাৎ 2700 হ'ব আমাৰ original cost price rupees 2700 answer হ'ব B 2700 next is A buys an article at rupees 700 and sells it at a profit of 5% B sells the same to C at a loss of 10% how much C paid A article eta kimanat kinise 700 ot aru sells it to B at a profit of 5% অৰ্থাৎ A কিমানত কিনিছে rupees 700 আৰু 5% প্ৰফিটত যেতিয়া বেচিছে 5% of 700 মান কিমান হ'ব 35 এতিয়া B ৰ বাবে কষ্ট প্ৰাইস কিমান হ'ল কষ্ট প্ৰাইস অফ B is equal to rupees 735 700 ৰ লগত 35 এড কৰিলো প্ৰফিট টু 735 এতিয়া C কিমানত বেচিছে সিক বেচা হৈছে ইয়াত চাইলো এবাৰ সিক বেচা হৈছে সেম আৰ্টিকেল at 10% লস অৰ্থাৎ এই 735 ৰ ওপৰত 10% লস হৈছে বিৰ মানে 73.5 লস হৈছে গতিকে সিৰ বাবে কষ্ট প্ৰাইস কিমান হ'ব 735 minus 73.5 661.50 and option চাই লওক এবাৰ how much C paid 661.50 the answer হ'ব B next question লৈ আইছো 89 total profit of 3600 is to be distributed amongst A B and C as follows A is to B is equal to 5 is to 4 B is to C is equal to 8 is to 9 আমাক কি দিয়া আছে A is to B is equal to 5 is to 4 আৰু B is to C is equal to 8 is to 9 আমি ইয়াত কি কৰিব লাগিব এই b ৰ যোনটো ইয়াত ডেনোমিনেটৰ আছে আৰু ইয়াত b ৰ যোনটো নিউমাৰেটৰ আছে এই দুটা সমান কৰিব লাগিব অৰ্থাৎ আমি এটা 2 ৰে মাল্টিপ্লাই কৰি দিম 5/4 আছে আমি 2 ৰে মাল্টিপ্লাই কৰিলে কি হ'ব 10/8 হ'ব এটা সেম হল এতিয়া আমি লিখিব পাৰিম a is to b is to c ৰেশিও টু 10 is to 8 is to 9 অৰ্থাৎ এইটো ৰেশিওত আমি ডিভাইড কৰিব লাগিব এমাউন্টটো কিমান আছিল আমাক দিয়াই এমাউন্ট আছিল 3600 অৰ্থাৎ এই 3600 rupees টুক আমি এইটো ৰেশিও ডিভাইড কৰিম মানে আমি এতিয়া আমি এড কৰি দিম এড কৰিলে কিমান হ'ব a + b + c 10 + 8 + 9 27 হ'ব 27 দি 3600 ক ডিভাইড কৰিলে কিমান ইউনিট হ'ব 400/3 হ'ব এটা ইউনিট এতিয়া 400/3 ৰ a কিমান পাবো 10 টা ইউনিট পাবো সো a শেয়ার কিমান হ'ব 400/3 into 10 তেনেকে আমাক কি সুধিছে ইয়াত কাৰ শেয়াৰ সুধিছে আমাক সোধা হৈছে শেয়াৰ অফ C ইন দা প্ৰফিট C ৰ শেয়াৰ সুধিছে গতিকে C শেয়াৰ 400/3 into 9 3 times answer হ'ব 1200 so C শেয়াৰ কিমান থাকিব 3600 rupeesৰ ভিতৰত C কিমান পাব 1200 টকা হ'ব 1200 rupees so answer ইয়াত হ'ব A rupees 1200 ঠিক আছে 90 number 90 question number 90 কি আছে ইয়াত এটো Z and JV2 হৈছে Y M IU হৈছে মানে ইয়াত চাব Z ৰ পৰা 1 মাইনাস হৈছে Y হৈছে N ৰ পৰা 1 মাইনাস হৈছে M হৈছে ঠিক তেনেদৰে Z ৰ পৰা এটা মাইনাস হয় I হৈছে আৰু V ৰ পৰা এটা মাইনাস হয় U হৈছে গতিকে BLIW টু কি হ'ব লাগে BLIW আমি যদি এটা কৈ মাইনাস কৰো B ৰ পৰা এটা মাইনাস কৰিলে কিমান হ'ব A হ'ব আগৰ লেটাৰটো B L ৰ পৰা এক মাইনাস কৰিলে L ৰ আগৰ লেটাৰ কি হ'ব K হ'ব
আৰু আইৰ পৰা 1 মাইনাছ কৰিলে আইৰ আগৰ লেটাৰ কি হ'ব এইচ হ'ব আৰু ডব্লিউৰ আগৰ লেটাৰ কি হ'ব ভি হ'ব মানে আনচাৰ কি হ'ব লাগে এ কে এইচ ভি এইটো হ'ব লাগে আনচাৰ কিন্তু আমাৰ ইয়াত কি হৈছে এ কে এইচ ভি অপশ্যনত নাই এ কে আই ভি দিয়া আছে গতিকে কুৱেশ্যনটো ভুল আছিল অপশ্যনবিলাকত ভুল আছিলে গতিকে হাইকোৰ্টে এইটো কুৱেশ্যন পিছত কেনচেল কৰিছিল এইটো কেনচেল কৰি দিয়া হৈছিল আৰু সকলোকে 1 মাৰ্ককৈ এনাই গ্ৰাণ্ট কৰা হৈছিলে চ' 90 লৈ চালোঁ আমি 10টা কুৱেশ্যন চালোঁ ইয়াত বাকী ছেকেণ্ড পাৰ্টত আমি পিছৰ 10টা কুৱেশ্যন ডিছকাছ কৰিম গতিকে এইটো ভিডিঅ'ত ইমানেই আছিল পিছৰ কুৱেশ্যনকেইটাৰ বাবে পাৰ্টটো চাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স আজিলৈ ইমানেই আছিল ধন্যবাদ